নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো ইতিহাসৰ কেইটামান প্ৰশ্ন উত্তৰ আৰু প্ৰত্যেকটো প্ৰশ্ন উত্তৰ জ্ঞাত হয় নহয় তাক পৰীক্ষণ কৰিবৰ বাবে 3 ছেকেণ্ডকৈ সময় দিয়া হ'ব। এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। আজি আপোনালোকৰ বাবে লৈ অহা প্ৰথমটো প্ৰশ্ন হৈছে মান আৰু আহোমৰ শেষ যুদ্ধখনৰ নাম কি আছিল? ইয়াত দিয়া আছে পানিপত যুদ্ধ, মগৰৰ যুদ্ধ, শৰাইঘাটৰ যুদ্ধ, ইটাখুলিৰ যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মগৰৰ যুদ্ধ। এইবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। উত্তৰ কাছাৰত কছাৰীসকলক কি নামেৰে জনা যায়? ইয়াত দিয়া আছে মেচ, ডিমাচা, বড়ো, ৰাভা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিমাচা। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। অসমলৈ মান কোনে আনিছিল? ইয়াত দিয়া আছে বদন বৰফুকন, পুৰ্ণানন্দ বৰুৱাগোহাঁই, লাচিত বৰফুকন, লক্ষ্মী সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বদন বৰফুকন। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। কোচ ৰাজবংশীৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াত দিয়া আছে বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়, ৰঘুদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিশ্বসিংহ। এইবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। আহোম ভাষাৰ চকলং শব্দৰ অৰ্থ কি? ইয়াত দিয়া আছে শ্মশান, বিবাহ, মৃত্যু আৰু দৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিবাহ। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল? ইয়াত দিয়া আছে বডৌচা, বডৌফা, বিক্ৰমসিংহ বা ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বডৌচা। এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। গুৰুচৰিত ৰচক কোন আছিল? ইয়াত দিয়া আছে মাধৱদেৱ, ৰামানন্দ দিছ, ৰামচৰণ ঠাকুৰ আৰু ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰামচৰণ ঠাকুৰ। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। মনিৰাম দেৱানক ফাঁচী কেতিয়া দিয়া হৈছিল? ইয়াত দিয়া আছে 1857 চনৰ 21 ফেব্ৰুৱাৰীত, 1858 চনৰ 23 ফেব্ৰুৱাৰীত, 1859 চনৰ 23 ফেব্ৰুৱাৰীত, 1858 চনৰ 21 ফেব্ৰুৱাৰীত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1858 চনৰ 23 ফেব্ৰুৱাৰী। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? ইয়াত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰনাথ শৰ্মা আৰু তৰুণৰাম ফুকন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। এইবাৰ আহিছোঁ শেষৰটো প্ৰশ্নলৈ। কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াত দিয়া আছে বিশ্বসিংহ, নৰনাৰায়ণ, শুক্লধ্বজ, পৰীক্ষিত নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিশ্বসিংহ। ধন্যবাদ।